নমস্কাৰ আমি ইতিমধ্যে টাইগাৰ ইন দি জু কবিতাটো আলোচনা কৰিলোঁ আজি এই কবিতাটোৰ প্ৰশ্নবিলাকৰ বিষয়ে আলোচনা কৰিম আহক ভিডিঅ'টো আৰম্ভ কৰোঁ এ টাইগাৰ ইন দি জু এক্সপ্লেনেশ্যন ব্যাখ্যা দি টাইগাৰ ইজ কেপ্ট ইন এ কেজ away from its natural habitat বাঘটোক ৰখা গৈছে এটা পিঞ্জৰাত আঁতৰত ইয়াৰ স্বাভাৱিক বাসস্থানৰ পৰা with vivid strips on his skin he walks quietly within his cage তাৰ স্পষ্ট আঁচবিলাকৰে সৈতে তাৰ ছালত সি লাহে লাহে খোজকাঢ়ি থাকে তাৰ পিঞ্জৰাত his paws look like pads of velvet তাৰ তলুৱাবিলাক ভৰিৰ ঠেঙৰ তলুৱাবিলাক কি হয় ভেলভেট কাপোৰৰ নিচিনা কোমল দেখা যায় He seemed to be unhappy to be in his unnatural habitat. তাক অসুখীয়া যেন লাগে তাৰ অস্বাভাৱিক বাসস্থানত So without showing his anger, he walks around quietly in his cage. সেইকাৰণে তাৰ খং নেদেখুৱাকৈ সি চাৰিওফালে নীৰৱে ঘূৰি থাকে খোজকাঢ়ি থাকে তাৰ পিঞ্জৰাটোত His real habitat is the jungle. তাৰ প্ৰকৃত বাসস্থান হৈছে জংগল There he would have been lurking around in shadow of trees. তাত সি লুকাই থাকিলহেঁতেন গছৰ ছাঁত He would slide quietly through the long grass to hunt his prey. সি নীৰৱে পিছলি গ'লহেঁতেন দীঘলীয়া ঘাঁহত তাৰ চিকাৰক চিকাৰ কৰিবলৈ He should be using the long grass and shadows as necessary covers to keep his movement undetected. সি ব্যৱহাৰ কৰিলেহেঁতেন দীঘলীয়া ঘাঁহ আৰু ছাঁবিলাক প্ৰয়োজনীয় ঢাকনি হিচাপে তাৰ নিজৰ গতিবিধি লক্ষ্য নকৰাকৈ ৰাখিবলৈ He would know where he could get his favorite hunt, the plum deer. সি জানে ক'ত সি তাৰ প্ৰিয় চিকাৰ পাব তাৰ প্ৰিয় চিকাৰ হৈছে শকত হৰিণা He should approach the water hole quietly where animals and deer come to drink water. সি আগবাঢ়ি যাব পানীৰ উৎসটোলৈ নীৰৱে য'ত জন্তুবিলাক আৰু হৰিণা পানী খাবলৈ আহে In jungle, the tiger would have been roaming around freely. জংগলত বাঘটোৱে অনাই বনাই ঘূৰি ফুৰিলহেঁতেন মুক্তভাৱে He should have been growling around the houses of the village situated at the outskirts of the jungle. সি গুজৰণি মাৰিলেহেঁতেন ঘৰবিলাকৰ চাৰিওফালে গাঁৱৰ অৱস্থিত জংগলৰ দাঁতিতে কাষতে There he would open out his sharp long white teeth. তাত সি খুলি দিলেহেঁতেন তাৰ তীক্ষ্ণ দীঘল বগা দাঁত and paws আৰু ঠেঙৰ জিঙা জিঙা নখকেইটা just to terrorize the villagers মাত্ৰ আতংকিত কৰিবলৈ গাঁৱৰ লোকসকলক He would not harm anybody there. তেওঁ অনিষ্ট নকৰিব কোনো লোককে তাত Unfortunately, the tiger is not left free in the jungle but is locked in a concrete cage in a zoo. দুৰ্ভাগ্যক্ৰমে বাঘটো এৰি দিয়া হোৱা নাই জংগলত মুক্তভাৱে কিন্তু শিল বালি ইটাৰে নিৰ্মিত পিঞ্জৰাতহে তলা মাৰি ভৰাই থোৱা হৈছে চিৰিয়াখানাৰ He can use his strength behind the bars of the cage only. সি তাৰ শক্তি প্ৰয়োগ কৰিব পাৰে ব্যৱহাৰ কৰিব পাৰে পিঞ্জৰাটোৰ খুঁটাকেইটাৰ পিছফালেহে মাত্ৰ Feeling bored and helpless, he walks around arrogantly ignoring the visitors. বিৰক্তি অনুভৱ কৰি আৰু অসহায় অনুভৱ কৰি সি খোজকাঢ়ি থাকে গুৰুত্বহীনভাৱে তেওঁক চাবলৈ অহা লোকসকলৰ প্ৰতি At night, the caged tiger hears the last voice of the patrolling cars. নিশা পিঞ্জৰাবদ্ধ বাঘটোৱে শুনে শেষ স্বৰ পহৰা দিয়া মটৰ গাড়ীৰ Being locked in the cage, তলাবদ্ধ হৈ পিঞ্জৰাত He looks towards the sky. সি চাই আকাশলৈ He goes on staring the billion stars that are shining freely in the sky like his brilliant eyes. সি তধা লাগি চাই থাকে উজ্জ্বল তৰাবিলাকলৈ যিবিলাক মুক্তভাৱে উজ্বলি আছে আকাশত তাৰ চকুকেইটাৰ নিচিনাকৈ Does he does not go to sleep until the late hours of the night?
এই ধৰণে সি শুবলৈ নাযায় নিশাৰ শেষ সময়খিনিতো একচুৱেলি হি লংছ ফৰ ফ্ৰীডম এণ্ড ইজ ফিলিং ৰেষ্টলেছ ইন দি কেজ প্ৰকৃততে সি স্বাধীনতা বিচাৰিছে আৰু অস্থিৰ অনুভৱ কৰিছে পিঞ্জৰাটোত ভেৰি শ্বৰ্ট কুৱেশ্যনছ অফ 1 মাৰ্ক হু ইজ দি পইণ্ট অফ এ টাইগাৰ ইন দি জো কবি হৈছে লেজলি নৰিছ ইজ দি পইণ্ট হাউ ডাজ দি টাইগাৰ ফিল ইন দি কেজ পিঞ্জৰাত বাঘটো কেনেকুৱা অনুভৱ কৰিছে দি টাইগাৰ ইজ ফিলিং বৰ্ড এণ্ড এংগ্ৰি ইন দি কেজ বাঘটো অনুভৱ কৰিছে বিৰক্তি আৰু খং পিঞ্জৰাটোত হাউ ডাজ দি টাইগাৰ ৱাক ইন দি কেজ পিঞ্জৰাটোত বাঘটোৱে কেনেধৰণে খোজকাঢ়ে ইন দি কেজ দি টাইগাৰ ৱাকছ উইথ শ্ল' মুভমেণ্ট ধীৰ গতিবিধিৰে বাঘটোৱে খোজকাঢ়ে হাউ শুড দি টাইগাৰ ৱাক থ্ৰু দি গ্ৰাছ ঘাঁহনিত কেনেধৰণে খোজকাঢ়ে দি টাইগাৰ শুড ৱাক উইথ শ্লাইডিং থ্ৰু দি গ্ৰাছ খোজকাঢ়ে পিছলি ঘাঁহনিত হুৱেৰ শুড দি টাইগাৰ হাইড টু হিমছেল্ফ ক'ত বাঘটোৱে নিজকে লুকুৱায় দি টাইগাৰ শুড হাইড ইন দি শ্বেডো অফ ট্ৰিজ ইন দি জাংগল বাঘটোৱে লুকুৱাই গছৰ ছাঁত জংঘলত হু passes near the water hole ই পাৰ হৈ যায় বা কোন পাৰ হৈ যায় পানীৰ উৎসটোৰ কাষেদি দি প্লাম ডিয়েৰ পাছ নিয়েৰ দি ৱাটাৰ হোল শকত হৰিণা পাৰ হৈ যায় পানীৰ উৎসটোৰ কাষেদি হুৱেৰ ইজ দি টাইগাৰ ষ্ট্ৰেংথ লকড ক'ত বাঘটোৰ শক্তি তলাবদ্ধ হৈ আছে হিজ ষ্ট্ৰেংথ ইজ লকড বিহাইণ্ড দি বাৰ্ডছ অফ হিজ কেজ তেখেতৰ শক্তি তলাবদ্ধ হৈ আছে পিঞ্জৰাটোৰ খুঁটাকেইটাৰ পিছফালে হাউ ডাজ দি কেজ টাইগাৰ ৰিয়েক্ট টু দি ভিজিটৰ্ছ পিঞ্জৰাবদ্ধ বাঘটোৱে অতিথিসকল বা চাবলৈ অহা লোকসকলৰ প্ৰতি কেনেকুৱা প্ৰতিক্ৰিয়া কৰে হি ইগন'ৰ্ছ দি ভিজিটৰ্ছ তেখেতে গুৰুত্বই নিদিয়ে ভিজিটৰবিলাকক হোৱাট চাউণ্ড ডাজ দি টাইগাৰ হিয়েৰ এট নাইট কি শব্দ শুনে বাঘটোৱে নিশা দি টাইগাৰ হিয়েৰ্ছ দি চাউণ্ড অফ দি পেট্ৰলিং কাৰ্ছ এট নাইট বাঘটোৱে শুনে পহৰা দিয়া মটৰ গাড়ীবিলাকৰ শব্দ নিশা হাউ ডু দি আইজ অফ দি টাইগাৰ লুক চকুকেইটা কেনেকুৱা দেখা যায় বাঘটোৰ হিজ আইজ লুক ব্ৰিলিয়েণ্ট তেখেতৰ চকুকেইটা অতি উজ্জ্বল দেখা যায় এট হোৱাট ডাজ দি টাইগাৰ লুক এট কিহলৈ চাই বাঘটোৱে দি টাইগাৰ লুকছ এট দি ব্ৰিলিয়েণ্ট ষ্টাৰ্ছ উজ্জ্বল তৰাকেইটালৈ বাঘটোৱে চায় শ্বৰ্ট কুৱেশ্যনছ অফ 2 মাৰ্কছ হোৱাট ডু ইউ আণ্ডাৰষ্টেণ্ড বাই হিজ ষ্ট্ৰেংথ বিহাইণ্ড বাৰ্ডছ কি তুমি বুজা তেখেতৰ শক্তি খুঁটাকেইটাৰ পিছফালে হোৱাইট কাইণ্ড অফ এ কেজ ইজ হি লকড ইন কি ধৰণৰ পিঞ্জৰাত তাক তলাবদ্ধ কৰি থোৱা হৈছে দি টাইগাৰ ইজ লকড ইন এ কেজ বাঘটো তলাবদ্ধ কৰি থোৱা হৈছে এটা পিঞ্জৰাত হি কেন মুভ দি স্মল স্পেচ অফ দি কেজ ই মাত্ৰ গতিবিধি কৰিব পাৰে যাব পাৰে সৰু স্থান পিঞ্জৰাটোৰ চ' হিজ পাৱাৰ ইজ কনফাইণ্ড বিহাইণ্ড দি বাৰ্ডছ অফ দি কেজ সেইকাৰণে তাৰ ক্ষমতা সীমাবদ্ধ হৈ আছে পিঞ্জৰাটোৰ খুঁটাকেইটাৰ পিছফালে হি ইজ লকড ইন এ কনক্ৰিট কেজ অফ দি জো তাক তলাবদ্ধ কৰি থোৱা হৈছে এটা পিঞ্জৰা কিহৰ পিঞ্জৰা শিল বালি তাৰে নিৰ্মিত পিঞ্জৰা চিৰিয়াখানাৰ ইজ ইট ছেফ টু এলাউ টাইগাৰ্ছ টু লিভ ইন দেয়াৰ নেচাৰেল হেবিটেট দিজ ডেইজ এই দিনবিলাকত এইটো সুৰক্ষিত নে বাঘবিলাকক বাস কৰিবলৈ দিয়াটো সিহঁতৰ স্বাভাৱিক বাসস্থানত দি চুইটেবল হেবিটেট ফৰ টাইগাৰ্ছ ইজ দি জাংগল উপযুক্ত বাসস্থান বাঘবিলাকৰ হৈছে কি জংগল বাট ইট ইজ ন' লংগাৰ ছেফ ফৰ দেম কিন্তু ই আৰু সুৰক্ষিত হৈ থকা নাই সিহঁতৰ কাৰণে পিপল হেভ ডেষ্ট্ৰইড মেনি জংগলছ মানুহবিলাকে ধ্বংসপ্ৰাপ্ত কৰিলে বহুতো জংগল দি প'চাৰ্ছ হেভ পোষ্ট টাইগাৰ্ছ টু দি ব্ৰিংক অফ এক্সটিংশ্যন চোৰাং চিকাৰীবিলাকে ঠেলা মাৰি দিছে বাঘবিলাকক বিলুপ্তিৰ দুৱাৰদলিলৈকে অৰ্থাৎ চোৰাং চিকাৰী লোকসকলে যধে মধে বাঘ নষ্ট কৰি গৈ আছে মাৰি গৈ আছে দি টাইগাৰ ইন দি পইম এ টাইগাৰ ইন দি জো হেজ some obvious limitations describe them in contrast to its natural habitat কবিতাত থকা বাঘটোৰ নিশ্চিতভাৱে কিছুমান সীমাবদ্ধ আছে সিহঁতক ব্যাখ্যা কৰা তুলনা কৰি ইয়াৰ স্বাভাৱিক বাসস্থানৰ সৈতে দি টাইগাৰ ইন দি জো ৱাজ কনফাইণ্ড টু এ স্মল স্পেচ চিৰিয়াখানাত থকা বাঘটো সীমাবদ্ধ হৈ আছে এটা সৰু স্থানৰ হি ৱাজ এংগ্ৰি ডেট হি কুড নট বি ফ্ৰী টু মুভ অৰ হাণ্ট দেয়াৰ তাক খং উঠিছে যে সি মুক্ত নহয় গতিবিধি কৰিবলৈ আৰু চিকাৰ কৰিবলৈ তাত অন দি অদাৰ হেণ্ড আনহাতে ইফ হি ৱেৰ ইন দি জাংগল হি উড মুভ ফ্ৰীলি সি মুক্ত হৈ গতিবিধি কৰিলেহেঁতেন হি শুড বি স্নাৰ্লিং এৰাউণ্ড দি হাউচেছ অফ দি ভিলেজাৰ্ছ সি গুজৰণি মাৰিলেহেঁতেন গাঁৱৰ ঘৰবিলাকৰ চাৰিওফালে হি উড লাৰ্ক ইন দি শ্বেডোজ অফ দি ট্ৰিজ টু হাণ্ট সি
গছৰ ছাল লুকাই থাকিলহেঁতেন চিকাৰ কৰিবলৈ। He would hunt his favorite fat deer near water hole. সি চিকাৰ কৰিলেহেঁতেন তেওঁৰ প্ৰিয় শকত হৰিণা পানীৰ উৎসটোৰ কাষত। What is the theme of the poem? কবিতাটোৰ মূল কথা কি? What does the poet want to say through the poem a tiger in the zoo? কবিতাটোৰ যোগেদি কবিয়ে কি ক'ব বিচাৰিছে? The poet wants to convey that it is cruel to keep the wild animals in small enclosures of the zoo, away from their natural habitat. কবিয়ে প্ৰকাশ কৰিব বিচাৰিছে যে এইটো নিষ্ঠুৰতা বন্য প্ৰাণীবিলাকক ৰখাটো সৰু আগুৰা ক্ষেত্ৰ চিৰিয়াখানাৰ নিচিনা, যি আঁতৰি আছে ইয়াৰ স্বাভাৱিক বাসস্থানৰ পৰা। They feel angry, helpless and unhappy. সিহঁতে অনুভৱ কৰে খং, অসহায় আৰু অসুখীয়া। They long for their free life and environment in the forest. তেওঁলোকে ইচ্ছা কৰে সিহঁতৰ মুক্ত জীৱন আৰু পৰিৱেশ হাবিত জংগলত। Why do you think the tiger was stuck in the cage? What does it show? কিয় তুমি ভাবা বাঘটোৱে লাহে লাহে গতিবিধি কৰি আছে পিঞ্জৰটোত? ই কি দেখুৱায়? I think the tiger was feeling restless and uneasy in that small cage. মই ভাবোঁ যে বাঘটো অনুভৱ কৰিছে অস্থিৰ আৰু অসহজ সৰু পিঞ্জৰটোত। He seems to be frustrated and helpless as he could not come out of the cage. যিহেতু সি পিঞ্জৰটোৰ পৰা ওলাই আহিব নোৱাৰে সেইকাৰণে হতাশাগ্ৰস্ত আৰু অসহায় হোৱা যেন লাগে। It shows that it longs for freedom. ই দেখুৱায় যে ই ইচ্ছা কৰে স্বাধীনতাৰ বিষয়ে, অৰ্থাৎ মুক্ত হ'ব বিচাৰে। Describe the movement of the tiger in the cage and in the wild. বৰ্ণনা কৰা গতিবিধি বাঘটোৰ পিঞ্জৰাটোৰ ভিতৰত আৰু বন্য অঞ্চলত। Or what difference do you find in the mood of a tiger when he is in a zoo and when he is in a forest? কি পাৰ্থক্য তুমি পোৱা মেজাজৰ মনৰ অৱস্থাৰ বাঘটোৰ যেতিয়া সি চিৰিয়াখানাত থাকে আৰু সি যেতিয়া হাবিত থাকিব? In a small cage, the tiger is devoid of freedom. তেখেতৰ সৰু পিঞ্জৰাটোত বাঘটো স্বাধীনতাহীন। It feels unhappy, frustrated, restless and angry. ই অনুভৱ কৰে অসুখীয়া, হতাশাগ্ৰস্ত, অস্থিৰ আৰু খঙাল। In the forest, he enjoys moving freely. হাবিত সি উপভোগ কৰে মুক্তভাৱে গতিবিধি। It terrorizes the villagers by displaying his sharp teeth and claws. ই আতংকিত কৰে গাঁৱৰ লোকসকলক প্ৰদৰ্শন কৰি তাৰ তীক্ষ্ণ দাঁতকেইটা আৰু জোঙা জোঙা নখকেইটা দেখুৱায়। He is happy in the forest, enjoying his liberty and surroundings. সি সুখী হাবিত উপভোগ কৰি স্বাধীনতা আৰু ইয়াৰ চাৰিওফালৰ অৱস্থা। But not in the zoo. কিন্তু অসুখীয়া হয়, সুখী নহয় চিৰিয়াখানাত। What does the poet say about a tiger in his natural surroundings? কবিয়ে কি কয় এটা বাঘৰ বিষয়ে ইয়াৰ স্বাভাৱিক চাৰিওফালৰ অৱস্থাৰ সৈতে? The poet says that the tiger should be in the jungle. কবিয়ে কয় যে বাঘটোৱে হাবিৰ ভিতৰত থকাটো উচিত। It is his natural habitat. ই হৈছে ইয়াৰ স্বাভাৱিক বাসস্থান। In the jungle, he slides the long grass near a water hole. জংগলত সি পিছলি যায় দীঘল ঘাঁহনিত পানীৰ উৎসৰ কাষত। He hides in shadow to hunt the deer for his food. সি ছাঁত লুকাই চিকাৰ কৰিবলৈ হৰিণাক আহাৰৰ কাৰণে। Where is the strength of the tiger and how does he treat the visitors? ক'ত আছে বাঘৰ শক্তি আৰু কেনেধৰণে সি আচৰণ কৰে ভিজিটৰবিলাকৰ সৈতে, যিবিলাক লোকে চাবলৈ আহে তেওঁলোকৰ লগত? The tiger is locked in a cage. বাঘটোক পিঞ্জৰাবদ্ধ কৰা হৈছে so he can use his strength behind the bars only. সেইকাৰণে সি তাৰ শক্তি ব্যৱহাৰ কৰিব পাৰে মাত্ৰ খুঁটাকেইটাৰ পিছফালেহে। He walks slowly to and fro the length of the cage. সি খোজকাঢ়ে এফালৰ পৰা আনফাললৈ লাহে লাহে পিঞ্জৰাটোৰ। Visitors come to his cage. ভিজিটৰবিলাক আহে তেখেতৰ পিঞ্জৰালৈ। But he ignores those visitors. কিন্তু তেওঁ গুৰুত্ব নিদিয়ে সেই ভিজিটৰবিলাকক। How does the tiger terrify the villagers? কেনেধৰণে গাঁৱৰ লোকসকলক আতংকিত কৰে? Or how does he terrorize the villagers? কেনেধৰণে ই আতংকিত কৰে গাঁৱৰ লোকসকলক? Does it have any intention of killing them? কোনোবা অভিপ্ৰায় আছে নেকি ইহঁতক হত্যা কৰাৰ, মানুহবিলাকক হত্যা কৰাৰ তাৰ? The tiger growls around the houses of the villagers. বাঘটোৱে গুজৰে গাঁৱৰ লোকসকলৰ ঘৰবিলাকৰ চাৰিওফালে। He terrifies them by snarling at them. ই আতংকিত কৰে সিহঁতক খঙৰ শব্দ সৃষ্টি কৰি।
Their houses are situated near the jungle. সিহঁতৰ ঘৰবিলাক জংগলৰ কাষতে অৱস্থিত. He terrifies the villagers by baring his sharp fangs and showing his long claws. সি আতংকিত কৰে গাঁৱৰ লোকসকলক দেখুৱাই তীক্ষ্ণ দাঁতকেইটা আৰু দেখুৱাই দীঘল দীঘল নখকেইটা জোঙা জোঙা. How does the tiger behave at night? ৰাতি বাঘটো কেনেকৈ আচৰণ কৰে? At night the tiger feels lonely. ৰাতি বাঘটোৱে অনুভৱ কৰে অকলশৰীয়া. He hears the sound of the patrolling cars. সি শুনে পহৰা দিয়া মটৰ গাড়ীৰ শব্দ. He looks through the bars at the shining stars. সি চাই খুটাকেইটাৰ মাজেদি উজ্জ্বল তৰাকেইটালৈ. His eyes are also shining. তাৰ চকুকেইটাও উজ্বলি থাকে. How does the tiger walk in the cage? পিঞ্জৰাটোত বাঘটো কেনেদৰে খোজকাঢ়ে? The tiger walks in the cage in a proud manner. গম্ভীৰ ধৰণে গৌৰৱী ধৰণে খোজকাঢ়ে বুলি কৈছে. He walks quietly. সি নীৰৱে খোজকাঢ়ে. But his eyes show that he is very angry at having been locked in a cage. কিন্তু তাৰ চকুতে দেখা যায় সি বৰ খং উঠি আছে পিঞ্জৰাৰ ভিতৰত তলা মাৰি ভৰাই থকাৰ কাৰণে. But he is helpless as he cannot do anything for his freedom. কিন্তু সি অসহায় কাৰণ সি একো কৰিব নোৱাৰে তাৰ নিজৰ মুক্তিৰ কাৰণে. How does the tiger prepare himself for hunting when he is in his natural habitat? কেনেধৰণে নিজকে সাজু কৰে বাঘটোৱে চিকাৰৰ কাৰণে যেতিয়া সি তাৰ স্বাভাৱিক বাসস্থান ক'ত থাকে? জংঘলত থাকে. The mighty tiger roams freely in his natural habitat, the jungles. প্ৰকাণ্ড বাঘটোৱে ঘূৰি ফুৰে অনাই বনাই মুক্তভাৱে ইয়াৰ স্বাভাৱিক বাসস্থান জংঘলত. He knows how to catch his prey. সি জানে কেনেকৈ ধৰিব লাগে তাৰ চিকাৰ. He waits for his prey lurking unseen in the shadow of trees. সি তাৰ চিকাৰৰ কাৰণে ৰৈ থাকে লুকাই গছৰ ছাঁত. He slides through the long grass quite unnoticed. কোনোৱে নেদেখাকৈ সি পিছলি যায় দীঘলীয়া ঘাঁহত. He comes to the water hole where he can find his favorite prey. সি আহে পানীৰ উৎসলৈ য'ত সি পায় প্ৰিয় চিকাৰ. The plum deer, শকত হৰিণা. He hears the last voice at night. The patrolling cars. Who hears the last voice and of what? সি শুনে নিশাৰ হেকচৰ পেট্ৰলিং কাৰবিলাকৰ. কোনে শুনে হেকচৰ আৰু কিহৰ? The tiger hears the last voice, the sound of the patrolling cars at night. শুনে পেট্ৰলিং কাৰবিলাকৰ শব্দ. He is locked in a cage in the zoo. তাক তলাবদ্ধ কৰি থোৱা আছে পিঞ্জৰাৰ ভিতৰত. The patrolling cars are making a round of the zoo to see that everything is all right. পেট্ৰলিং কাৰবিলাকে চাৰিওফালে ঘূৰি থাকে চিৰিয়াখানাৰ চাবলৈ সকলোবিলাক ঠিকে আছে নে নাই. 5. Read the extract and answer the questions that follow. Where is the tiger locked? Answer. The tiger is locked in a concrete cage. ক'ৰ ভিতৰত আছে? শিল বা লিটাৰে নিৰ্মিত পিঞ্জৰাৰ ভিতৰত আছে লক কৰি থোৱা আছে. B. What has gone wrong with his strength? তাৰ শক্তিৰ লগত কি গণ্ডগোল হ'ল? কি ঘটিল? The powerful tiger has been put behind the bars of the cage. শক্তিশালী বাঘটোক বান্ধি থোৱা আছে বা ভৰাই থৈ দিয়া হৈছে পিঞ্জৰাৰ খুটাকেইটাৰ পিছফালে. অৰ্থাৎ শক্তি সি একো প্ৰয়োগ কৰিব নোৱাৰা অৱস্থাত আছে. Where does he stalk around? ক'ত সি লাহে লাহে ঘূৰি থাকে? He stalks proudly around the length of his cage. তাৰ পিঞ্জৰাটোৰ দৈৰ্ঘ্যৰ ইফালৰ পৰা আনফাললৈ গম্ভীৰভাৱে লাহে লাহে গতি কৰি থাকে. Why does he ignores the visitors? তেখেতে কিয় গুৰুত্ব দিয়া নাই যিবিলাক লোকে চাবলৈ আহিছে তেওঁলোকক? He dislikes the bondage of the cage. সি বেয়া পাইছে পিঞ্জৰাৰ বন্দিত্ব. He feels frustrated and angry. সি হতাশাগ্ৰস্ত অনুভৱ কৰিছে আৰু খং অনুভৱ কৰিছে. সেইকাৰণে সি গুৰুত্ব দিয়া নাই কোনো ভিজিটৰক. What is the name of the poem? কবিতাটোৰ নাম কি? The poem is A Tiger in the Zoo. মই ভাবোঁ ভিডিঅ'টোৰ দ্বাৰা ছাত্ৰ ছাত্ৰীসকল কিছু উপকৃত হ'বা. যদি ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিবা আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবা. আৰু কবিতাটোৰ বিষয়ে জানিব বিচাৰিলে ডেছক্ৰিপশ্যনত ইয়াৰ লিংকটো দিয়া আছে. কবিতাটোৰ ব্যাখ্যাটো ভালধৰণে চাই ল'বা.